কালি আমাৰ BSc আছিলে, বিজনেছ এডভাইজাৰী কমিটিৰ মিটিং আছিলে। মই দেখিছো যে BSc খনৰ মেম্বাৰ ময়ো, মোকো তলফালে মেম্বাৰ ৰখা হৈছে। কিন্তু কালি BSc বিজনেছ এডভাইজাৰী কমিটিৰ মিটিঙলৈ মোক নিমন্ত্ৰণ কৰা হোৱা নাছিল। BScতে সাধাৰণতে সেশনটোত ল'বলগীয়া বিভিন্ন বিজনেছ বা বিষয় বা কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়। কালি দুৰ্ভাগ্যবশতঃ BScত এটা অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তটো হ'ল যে এইবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশনৰ সময়ত কোনোবা বিধায়কে কোনোবা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ কথাৰ মাজত যদি মাতে বা বিৰোধী দলৰ দলপতিৰ কথাৰ মাজত যদি মাতে, তেতিয়াহ'লে সেই বিধায়কজনক গোটেই দিনটোৰ কাৰণে ছাছপেণ্ড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া প্ৰথম কথাটো হ'ল যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু এই সিদ্ধান্ত সম্পূৰ্ণৰূপে আমাৰ বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্ত। এই প্ৰস্তাৱ উত্থাপন কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু দুৰ্ভাগ্যক্ৰমে এই বিষয়টোৰ ওপৰত তাত উপস্থিত থকা বিৰোধী দলৰ যি নেতৃবৰ্গ, যিসকল আছিলে, বিৰোধী দলৰ যিসকল MLA, তেওঁলোকেও ইয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ নকৰিলে। মই কালি BScৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক ৰাইজৰ দলৰ সভাপতি হিচাপে, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু লগতে আমাৰ দুয়োজন বিধায়কৰ হৈ মই কালি BScত লোৱা সিদ্ধান্তক গৰিহণা দিছো আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন জনাইছো। মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন আছিলে, তেখেতে কিয় ইয়াৰ বিৰোধিতা নকৰিলে। মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ 3জন নে 4জন বিধায়ক তাত উপস্থিত আছিলে, কিন্তু তেওঁলোকে এই গুৰুত্বপূৰ্ণ অগণতান্ত্ৰিক ফেচিষ্ট সিদ্ধান্তৰ বিৰুদ্ধে কোনো বক্তব্য দাঙি নধৰিলে। আমি লক্ষ্য কৰিছো যে আমাৰ নতুন যিজন স্পীকাৰ আহিলে, অধ্যক্ষ আহিলে, এই স্পীকাৰজনে সদায় বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবৰ কাৰণে সদায় অপচেষ্টা, জোৰকৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছো। স্পীকাৰজনৰ পৃষ্ঠপোষকতাত পীযুষ হাজৰিকাৰ নিৰ্দেশত, পীযুষ হাজৰিকাৰ প্ৰস্তাৱত এনেকৈ অসম বিধানসভাৰ বিধায়কসকলৰ মুখ বন্ধ কৰিব বিচৰা কথাটো নিতান্তই গৰিহণাজনক, নিতান্তই গৰিহণাজনক। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু কালি কংগ্ৰেছ দলে কিয় ইয়াৰ বিৰুদ্ধে মাত নামাতিলে, AIDF দলে কিয় ইয়াৰ বিৰুদ্ধে মাত নামাতিলে, এইটো এটা দুৰ্ভাগ্যজনক ঘটনা যে তেওঁলোকেও মাত মতা দৰকাৰ আছিলে যে এইটো কেনেকৈ হ'ব। কাৰণ আপোনালোকে নিশ্চয় জানে যে বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধানসভাৰ শাসকীয় দলৰ বিধায়কসকলে দীঘলীয়া বক্তব্য প্ৰদান কৰিবৰ কাৰণে সুযোগ লাভ কৰে। এটা যেতিয়া ডিছকাশ্যন হয়, যোৱাবাৰ আমাক দিছিলে এজন বিধায়কৰ কাৰণে 1 মিনিট 66 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 46 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড
এজন মানুহে বক্তৃতা দিওঁতে মাননীয় অধ্যক্ষ মহোদয় বুলি কওঁতে 20 ছেকেণ্ড গুচি যায়। সাবজেক্টটো উঠাবলৈ লওঁতে যিটো বিভাগৰ সাবজেক্ট বা মন্ত্ৰীজনৰ নাম কওঁতে আৰু 20 ছেকেণ্ড গুচি যায়। আপুনি 1 মিনিটৰ ভিতৰত এজন বিধায়কে বক্তব্য প্ৰদান কৰাটো সম্ভৱপৰ নাই। 1 মিনিট 46 ছেকেণ্ড দিয়ে, তাৰ ভিতৰত 40-46 ছেকেণ্ড আপোনাৰ হেৰি কৰোঁতে গুচি যায়, সম্বোধন কৰোঁতে গুচি যায়, আৰু তাৰপিছত আমি 1 মিনিট মান সময় ক'বলৈ আৰম্ভ কৰিব পাৰোঁ। বাকী যেতিয়া শাসকীয় বিধায়কে যেতিয়া বক্তব্য দি থাকে, আপোনাৰ 10 মিনিট পায়, কিন্তু 15 মিনিট বক্তৃতা দি থাকে, তাত ক'বলগীয়া কোনো নাই। কিন্তু আমি যিবিলাকে মাত পাতো, বিশেষকৈ মই আৰু চেয়াৰমান আলীৰ ক্ষেত্ৰত মই দেখিছো, এই দুজন বিধায়কে যেতিয়া আমি কথা ক'বলৈ লওঁ, তেতিয়া কিন্তু তেওঁলোকে একদম 1 মিনিট 46 ছেকেণ্ডতে ঘণ্টা কোবাই, আৰু খুব বেছি আমাক আৰু 30 ছেকেণ্ড বেছিকে বা 40 ছেকেণ্ড বা 50 ছেকেণ্ড বেছিকে ক'বলৈ দিয়ে। তাৰমানে আমি 2 মিনিট 2.5 মিনিট সময় বক্তৃতা দিবলৈ পাওঁ। যি সময়ত অসম বিধানসভাত 102জন বিধায়ক চৰকাৰী পক্ষৰ আছে, বিৰোধী পক্ষত আছো মাত্ৰ 24 জন, বিৰোধী পক্ষত আছো মাত্ৰ 24 জন। 24 জন বিধায়কক মুখ বন্ধ কৰিবৰ কাৰণে, তেওঁলোকে মাত মাতিব নোৱাৰিবৰ কাৰণে, তেওঁলোকে যাতে বিধানসভাত প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে স্পীকাৰ ৰঞ্জিত দাসৰ পৃষ্ঠপোষকতাত, ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তথা পীযুষ হাজৰিকা কি কয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ ইশাৰাত আজি এই কাম কৰা হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আপোনালোকে নিশ্চয় দেখে যে লিডাৰ অফ দ্য হাউচ বুলি কৈ আমি যেতিয়া এটা বিষয় 1 মিনিট 46 ছেকেণ্ডত উত্থাপন কৰো, অসমৰ মুখ্যমন্ত্ৰীয়ে মিনিমাম 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা সময় বক্তৃতা প্ৰদান কৰে। আৰু 2 ঘণ্টা সময় বেছি দৰকাৰী কথা একোৱে নকয়, বিৰোধী পক্ষক খালি গালি পাৰে। বেছিভাগ গালি বাৰু কংগ্ৰেছকে পাৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যেতিয়া কংগ্ৰেছক গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ কাকো নিদিয়ে। বিৰোধী পক্ষক যেতিয়া গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ নিদিয়ে। এতিয়া এওঁলোকে ক'ব খুজিছে স্পীকাৰে যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে তাৰ পাছত কিবা ক'লে ক'ব পাৰিব। কোনোবা দিন দিয়ে নেকি আমাক কথা ক'বলৈ? মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কথা কয়, স্পীকাৰে অধিৱেশন খতম কৰি দিয়ে, সেইটো সেশন খতম কৰি দিয়ে।